না আজি বিশেষকৈ মহামৰাত আমি উদাহৰণ দেখা পাইছোঁ। এই মহামৰাত এটা সময়ত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছ দলত আছিল, তেতিয়া যথেষ্ট নিজৰ ঘনিষ্ঠ সতীৰ্থসকলৰ লগত যথেষ্ট কৌশলেৰে শৰৎ শইকীয়াদেৱৰ বিধানসভা নিৰ্বাচনত তেখেতৰ টিকেট কৰ্তন কৰিলে। আৰু আজি সেই একে পৰম্পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ ঘনিষ্ঠসকলে মহামৰাত কৰিছে। যথেষ্ট কৌশলেৰে যোগেন মোহন ডাঙৰীয়া ৰাজ্যসভা দিল্লীলৈ পঠাই দিলে আৰু সুবিধাবাদী মানুহবোৰ একত্ৰিত কৰি তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তো যি কাম আগতে শৰৎ শইকীয়া ডাঙৰীয়াৰ লগত কৰিলে, আজি মহামৰাত যোগেন মোহন ডাঙৰীয়াৰ লগত কৰিলে। আমি মানুহক সেইকাৰণে আহ্বান জনাইছোঁ যে এনেদৰে দল বাগৰা মানুহবোৰক, সুবিধাবাদী ৰাজনীতিবিদসকলক অসমৰ পৰা বিদায় দিব লাগিব। তেতিয়াহে গৈ অসমৰ ৰাজনীতি নিকা হ'ব, তেতিয়াহে গৈ অসমত নতুন বৰ অসম আমি দেখা পাম। শিৱসাগৰত কুশলদুৱাৰী সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপন হৈ আছে, কি ক'ব? যিদিনা মিত্ৰজোঁট হ'ল সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেহেৰা কলা হৈ গ'ল, তেওঁ অংক জংকপংক হৈ গ'ল। যি ৰাজনৈতিক তেওঁলোকৰ পৰিকল্পনা চব সাল সলনি হৈ গ'ল। য'ত অগপত দিবলৈ ভাবিছিল তাত বিজেপি দিবলৈ ওলাইছিল। আৰু যেতিয়া লৰালৰি হয় তেতিয়া ভুল নিশ্চয় হয়, আৰু সেইখিনি ভুল এতিয়া আমি বিজেপি দলৰ ভিতৰত দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত। এতিয়া তেখেতৰ আশে পাশে বিজেপি নাই, তেখেতৰ সোঁৱই হাত বাওঁ হাত এতিয়া চব সুবিধাবাদী কংগ্ৰেছী, চব এতিয়া বাজপেয়ী ভৱন দখল কৰি থৈছে। ধন্যবাদ, থেংক ইউ, ধন্যবাদ।